এইখিনি গোটেইখিনি কৰি দিব নহয় ঘৰ মাতি, সেইদিনাখনিহে মই তাত বহি দিবলৈ যাম। নহ'লে তুমি মোক তাৰ আগত তালৈ যোৱাৰ কথা নকবা, কিন্তু কৈ দিলোঁ। জান কিয়নো তেনেকৈ কৈছা বাৰু? তোমাৰ অবিহনে মই থাকিব নোৱাৰো নহয়, আৰু তোমাৰ পিছতোতো মই ইয়াত থাকিব নোৱাৰো। ঘৰ যোৱাই বুলি মোক হাঁহিব নহয় মানুহে। মই সেইবোৰ নাজানো। মই মুঠতে কৈছোঁ নহয়, ঘৰ মাটি সকলোবিলাক মোৰ নামত হ'ব লাগিব, তেতিয়াহে মই সেইখন ঘৰলৈ যাম। তুমি ক'ত থাকা, মোৰ কোনো দৰকাৰ নাই। জান তুমি দেখোন জানাই মই তোমাৰ অবিহনে থাকিব নোৱাৰো। তুমি যদি ইয়াত থাকা নহয় মই ইয়াতে থাকিম, ঘৰলৈ নাযাওঁ। মই সেইবোৰ নাজানো। মুঠৰ ওপৰত মোক তালৈ যোৱাৰ কথা নকবা, মই মোৰ মাৰ ঘৰতে থাকিম। হ'ব দিয়া, মই বাৰু মাক ফোন কৰি কৰি বুজাই থাকিম মায়ে তোমাৰ নামত মাটিখিনি কৰি দিবলৈ। মুখ খুলি ভালকে কথা এটা ক'ব নোৱাৰে, ইয়াত আকৌ কথা ক'ব আহিলে। বাইদেউ কি হৈছেনো? কিবা হৈছে যদি সমালোচনা কৰি লোৱাটো ভাল। মিলিজুলি থাকিব লাগে। এনেকৈ খং কৰি বোৱাৰীজনী গুচি আহিলে ঘৰখনতো বেয়া পাই দিয়কচোন। আমাৰ মাজত তোমাৰ মাত মাতিবলৈ কি দৰকাৰ হে? হা, তোমাৰ ঘৰত খাবলৈ গৈছো নেকি? এইখন মোৰ মাৰ ঘৰ। মই যিমান দিন মন যায় সিমান দিন আহি থাকিব পাৰোঁ। তাত তোমাৰ মাত মাতিবলৈ কি দৰকাৰ? মই অহাৰ কাৰণে তোমাৰ কি গাত পৰিছে নেকি? তুমি যে মোৰ কথাৰ মাজত মাতিবলৈ আহিছা? মোৰ কথা মোৰ ঘৰ, মই যি কৰোঁ সেয়া মোৰ মৰ্জি। তুমি ইয়াত মাত মাতিবলৈ কোনো দৰকাৰ নাই। নহয় মানে বাইদেউ, মই ভাল কথাহে কৈছিলোঁ। হ'ব, বৰ একেবাৰে ভাল কথা ক'ব আহে। কি হৈছে অ? কিহৰ হুলস্থুল এইবোৰ? দেখিছানে মা, এইজনীয়ে মই ঘৰলৈ অহাৰ কাৰণে বেয়া পাইছে নে কি নে জানো, একেবাৰে সেই মোক উপদেশ দিবলৈ আহে। কি শুনিছে এইবোৰ? মা, মই মানে বাইদেউক ভাল কথাহে কৈছিলোঁ। বোলো ঘৰখনত মকামিলাকৈ মিলিজুলি চলিলে ভাল। বোৱাৰী মানুহ এনেকৈ বোলো গুচি অহাটো ভাল হোৱা নাই। হ'ব, তই এইবোৰৰ মাজত সোমাব নালাগে। যা ভিতৰলৈ যা, যি কৰিবলগীয়া আছে সেয়া কৰগৈ। হ'ব দিয়ক মা। মই অহাৰ কাৰণে ভালেই পোৱা নাই নে কি নে জানো, কথা ক'ব আহে, মোক বুজাব আহে তাই। মোৰ টিভিটোকেহে অকণমান চাওঁগৈ পাই, তোমালোকে কথা পাতি থাকা দেই। খংটো অলপ কমাবি পাই, তই অলপ বেছিয়ে খং কৰ। কি হ'ল মা, তই কি মোক বেয়া পাইছ নেকি এখন ঘৰলৈ অহাৰ কাৰণে? বেয়া পাইছ যদি ক, এতিয়াই গুচি যাওঁগৈ। ধেৎ কিনো কথাবোৰ ক, কিয় বেয়া পাম বাৰু? তই মই সদায় ইয়াত থাকিলেই ভাল পাওঁ, ক'ৰবালে বেলেগৰ ঘৰত থকাতকৈ। মই আৰু সেই তোক বেয়া পাম নেকি? কি যে কথাবোৰ ক নহয়। তই আকৌ চাকৰিয়াল বোৱাৰী পাইছ নহয়, চাকৰিয়াল বোৱাৰী পাই আকৌ জীয়েৰক বোলো পাহৰিলিয়ে নেকি? কি যে কথা ক তই পাই, কিনো ভাবি থাক নহয়। বল ভিতৰলৈ বল। কি হ'ল? এতিয়ালৈকে দেখোন ভাত অনাই নাই আজি। হেৰা কি হ'ল? ভাতৰ কাঁহী নাই দেখোন। কি হ'ল আজি? ভাত বনোৱা নাই নেকি? জানো পাই, ভাত দেখোন ইমান সময়লৈ আনকালে মায়ে আমালৈ উলিয়াই থয়। আজি দেখোন ভাতো নাই, মানুহো নাই। কোৱাচোন, মা ক'ত কি কৰি আছে বা? মা কি কৰি আছ? এই ভাত পানী এতিয়ালৈকে দিয়া নাই যে, কি হ'ল আজি তোৰ? কি হ'ল? ৰাতিপুৱাই তহঁতৰ কিহৰ চিঞৰ বাখৰ? বা চিঞৰ বাখৰ মানে হেৰি আকৌ ভাত দিয়া নাই যে আজি। পাকঘৰত মাক দেখাও নাই, সেইটো কাৰণে মাক চিঞৰিছোঁ আকৌ। কিবা হৈছে নি মাক? আকৌ ভাত চাত বনোৱা নাই দেখোন। আমাৰ স্কুললৈ যাব হ'ল নহয় দুইটাই। কিয়? তোৰ ঘৈণীয়েৰে বনাব নোৱাৰে নেকি ভাতকেইটা? এই বুঢ়ী মানুহজনীয়ে যে ৰাতিপুৱা উঠি পেলাই ভাতকেইটা বনাই দিব লাগে, তোৰ ঘৈণীয়ে কি নোৱাৰে? হা, কি কাৰণে নোৱাৰে তোৰ ঘৈণীয়ে? ঘৈণীয়ে চাকৰি কৰে বুলি ঘৰৰ কি কাম বন এটাও কৰিব নোৱাৰে নেকি? হা, মোৰ মায়ে এই বুঢ়ী মানুহজনী যে বনাই দিব লাগে। হা বাইদেউ, তই এইবোৰ কি কথা কৈছ? মমীয়ে স্কুললৈ যাব লাগে, বাহিৰা কাম শুই উঠি পেলাই ৰাতিপুৱা চোতাল সৰা, ঘৰ সৰা, কাপোৰ কানি ধোৱা, বাচন ধোৱা, সকলোবিলাক মমীয়ে কৰে। মায়ে মাত্ৰ ভাতকেইটাহে বনায়, তাকো মমীয়ে শাক পাচলি কেতিয়াবা কাটিয়ে দিয়ে। মায়ে ইমানো বুঢ়ী হৈ যোৱা নাই নহয় যে ভাতকেইটা বনাব নিব। বাকীখিনি কামটো মমীয়ে কৰিবলৈ নিদিয়ে। দুপৰীয়া ভাতকেইটা বনায় আৰু ৰাতিপুৱা ভাতকেইটা বনায়। মমীয়ে বাচন বৰ্তন ধোৱা পৰা ধৰি সকলোখিনি কৰে। স্কুললৈ যায় যেতিয়া ৰাতিপুৱা সময়কণত ভাতকেইটা মায়ে দিছে কাৰণে সুবিধা হৈ আছে আৰু। তই আকৌ তেনেকৈ কৈছ যেন। চুপ থাক, মাইকী তলতীয়া। মাইকী হৈ কথা ক'বলৈ আহিছ তই? বাইদেউ, আপুনি এইবোৰ কি কৈছে? মই স্কুললৈ যাওঁ কাৰণেহে মায়ে ভাতকেইটা বনায়। মই যদি ঘৰতে থাকিলোহেঁতেন মাক সেয়াও কৰিবলৈ নিদিলোহেঁতেন। বাহিৰা কামবোৰ সকলোবোৰ ময়ে কৰোঁ, আৰু ৰাতিপুৱাহে মায়ে ভাত বনায়। কেতিয়াবা দুপৰীয়াকেইটাও ময়ে বনাওঁ স্কুল বন্ধ থাকিলে মেলিলে, আৰু শনিবাৰেতো ময়ে বনাওঁহি। মায়ে সেইকণ কৰিব পৰা হৈ আছে কাৰণেহে কৰিব দিছোঁ, নহ'লে জানো মাক কৰিবলৈ দিম কওকচোন? হ'ব, মই তোমাক সুধি থকা নাই। তোমালোকে স্কুললৈ যোৱাৰ আগত ভাত খাই যোৱা নোযোৱা সেইটো তোমালোকৰ কথা, কিন্তু মায়ে আজিৰ পৰা ভাত বনাব নোৱাৰে, মই কৈ দিলোঁ। সেয়া বাইদেউ আহি এইবোৰ আকৌ কি কৰিছে? মায়ে অতৰ দিনে ভাতকেইটা বনাই দিছিলে, সেইকাৰণে সুবিধা হৈছিল বহুত। মইতো আজি মায়ে ভাত নবনাই বুলি নাজানো, নহ'লে অকণমান সোনকালে উঠি ময়ে ভাত বনালোহেঁতেন। এতিয়া কি হ'ব? ভাতকেইটা নোখোৱাকৈতো যাব নোৱাৰি। ৰ'বা, মই ভাত কেইটামান সোনকালে পাতি দিওঁ, তাতে আলুকে দি পেলাই তেনেকৈয়ে খাই যাওঁ। আজি অকণমান সোনকালে স্কুললৈ ওলাইছিলোঁ বুলিহে, নহ'লেতো আৰু দেৰি হ'লহেঁতেন। হ'ব দিয়া, তেনেকুৱাই কৰাচোন। ভাতকেইটা নোখোৱাকেনো বাৰু কেনেকৈ ওলাই যোৱা? ৰ'বা, মই জল্দি কৰোঁগৈ। আপোনাৰ কি হ'ল? ইমান দেৰি হ'ল যে? সময়টো চাইছেনে কিমান দেৰি হ'ল? স্কুললৈ ইমান দেৰিকৈ আহিলে কেতিয়া ক্লাছত সোমাব আপুনি?
আই এম ছ' চৰি ছাৰ। আজি অকণমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে স্কুলত পোৱা দেৰি হ'ল, সেইকাৰণেহে। আপোনাৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে স্কুলখন নচলে নহয়। হা, সময়মতে যদি ক্লাছ কৰি আহিব নোৱাৰে তেতিয়াহ'লে কিয় কৰি আছে আপোনালোকে এইবোৰ? এই দিয়ক চাকৰি। ছাৰ, দ্বিতীয় দিন আৰু কেতিয়াও নকৰোঁ। মই সময়মতে আহিম, কথা দিছোঁ। আপুনি এইবাৰলৈ মোক মাফ কৰি দিয়ক ছাৰ। হ'ব যোৱা ক্লাছ কৰাগৈ। থেংক ইউ ছাৰ, মই এতিয়াই গৈছোঁ। হেৰা, তোমাৰ এতিয়ালৈকে চোতালখনকে সাৰি হোৱা নাই নহয়নে? ভাত পানী কেতিয়া বনাবা? এইকেইদিন মোৰ স্কুললৈ সদায় দেৰি হৈছে, সদায় হেড ছাৰৰ পৰা গালি শুনিবলগীয়া হৈছে। সোনকাল নকৰা কিয়? তোমাৰ লগতে তেনেকুৱা হৈছেনে? মোৰোতো হৈছে। স্কুল দেৰিকৈ পোৱাৰ বাবে সদায় ছাৰৰ পৰা গালি শুনিছোঁ। আগতে ভাল আছিল, মায়ে ভাতকেইটাতে লাগি দিছিল, সময়মতে সকলোবোৰ হৈ গৈছিল। এতিয়া মই বাহিৰৰ কামেই কৰোঁ নে এইকণ সময়ত ভাতেই বনাওঁ? হা, তুমি মাক এবাৰ কিয় নোকোৱা? মায়ে ভাতকেইটাত লাগি দিলে মইতো সময়মতে স্কুললৈ ওলাই যাব পাৰোঁ ন। আমাৰ দুটাই ইনকামেৰে ঘৰখন চলি আছে। ঘৰত যি লাগে বুলি কয় সকলোবোৰ আমিয়ে আনি দিওঁ। সিদিনাখন সেয়া ট্ৰেক্টৰ লওঁ বুলি কৈছে, আনি দিছোঁ। এতিয়া বাৰু আমাক অকণমান সহায় নকৰিলে তেওঁলোকে কেনেকৈ হ'ব কোৱাচোন? বোৱাৰী হ'লো বুলি ঘৰখনৰ সকলো কাম মোৰ ওপৰতে যে। কি কৰিম একো ভাবি নোপোৱা হৈছোঁ মই। মানে ঘৰখনত হৈছে কি? বেয়া নাপাবা, বাইদেউ যেতিয়াৰ পৰা ঘৰলৈ আহিল তেতিয়াৰ পৰা ঘৰখন খেলি মেলি হ'ল। মা আৰু দেউতাক বাইদেউৰ কথা লগাই মানুহকেইটা একেবাৰে সলনি কৰি পেলালে। কিয় তেনেকুৱা কৰিব লাগে বাৰু কোৱাচোন? সময়মতে মায়ে ভাতকেইটা বনাই দিছিলে কাৰণে আমি সময়মতে যাব পাৰিছিলোঁ। যিকোনো এটা কাম কৰি দিলেও মই অকণমান সকাহ পাওঁ, কিন্তু এতিয়া মায়ে একো কামতে হাত নিদিয়ে। স্কুলৰ পৰা আহিও মই ভাত বনাবহি লাগে। কিমান অসুবিধা হৈছে এইকেইদিন মোৰ তুমি জানানে? তাতে আকৌ মানুহকেইটা সেইকেইটা বাঢ়িলেই। ভাগিন, বিনি, বা এইকেইজনক আকৌ বহা নাই জানো? সেইকেইজনে বুলি কওঁতেও ভাত বা ভাজি অকণমান হ'লেও বহাই পেলাই কাটিব লগা হোৱা নাই জানো? সময়টো মোৰ সেইফালেও গৈছে। তেওঁলোকে থকাৰ পৰা মই অকণো বেয়া পোৱা নাই, কিন্তু অকণমানতো সহায় কৰি দিব পাৰে ন? ৰ'বা, মই মাক আজি ক'ব লাগিব। মায়ে কিয় এনেকুৱা কৰিব লাগে? মায়েতো অলপ বুজি পাব লাগে। তুমি বুজাবাচোন, কিমান যে অসুবিধা হৈছে মইহে জানিছোঁ। ঘৰখনত মই যদি থাকিলোহেঁতেন তেতিয়া একো চিন্তাই নকৰোঁ। এতিয়া ঘৰৰ সকলোবোৰ কাম বন কৰি মেলি ভাত পানী খুৱাই বোৱাই বাচন বৰ্তন ধুই মই স্কুললৈ ওলাই যাবলৈ মোৰ বহুত দেৰি হয়। বহুত অসুবিধা হৈছে এইকেইদিন মোৰো। হ'ব দিয়া, মই মাক ক'ব লাগিব। তুমি অকণমান সোনকাল কৰা এতিয়া। ক'লে এতিয়া বেয়া পাব। নিজৰ ঘৰখনতো শাহুৱেকজনীৰ লগত মিলি থাকিব নোৱাৰে। আৰু এতিয়া মাকৰ ঘৰলৈ আহিও আমাৰ ঘৰখন খেলি মেলি লগাইছে বাইদেৱে। আৰু বাইদেউৰ কথা গম পায়ো মা দেউতা বাইদেউৰ ফালেহে ছাপোৰ্ট কৰে। প্ৰতিটো কথাতে মুখে কথা শুনায়। বাইদেৱে যি ক'ব মা আৰু দেউতাই তাকে শুনে। আমি যেন ঘৰখনৰ সদস্যই নহয়। মা কি মানে এইবোৰ? কি হ'ল? একেবাৰে ইমান চিঞৰি বাখৰি ওলাইছেহি যে ৰাতিপুৱাই? কি মানে এইবোৰ কোৱাচোন? হা, তোমালোকে যে বিন্দাছ ৰাতিপুৱা শুই উঠি পেলাই চাহ তাহ খাই ধুনীয়াকৈ ইয়াত বিন্দাছ বহি আছা। অকলে যে মমীয়ে ঘৰৰ সকলো কাম বন কৰি ভাত পানী বনাবলগীয়া আছে, তোমালোক দুজনী কি অকণমান সহায় কৰি দিব নোৱাৰা? হা, তাই জানো স্কুললৈ নাযাব? ভাইটি, তই ঘৈণীয়েৰৰ ছাইড লৈ কথা নকবি। এজনী বোৱাৰী হিচাপে ঘৰখনৰ দায়িত্ব লোৱাটো তাইৰ কথা। তাইক চাকৰি কৰিবলৈ যায় বা যলৈকে নাযাওক ঘৰখনৰ সকলোবোৰ কৰি মেলি থৈ যাব লাগিব। তই তাইফলীয়া হৈ কথা ক'ব নালাগে। তই মাক কামত লগাব নালাগে এইটো বয়সত। লাজ পাইছোঁ আজি। ঘৰখনত যেতিয়া মাক ভাত বনাই থকা দেখোঁ মই লাজ পাওঁ। বোৱাৰীজনী থকাৰ পাছত মায়ে সেইবোৰ কৰিবলগীয়া হয়। কিয় কৰিব লগা হয়? বোৱাৰী আনে কি কাৰণে মানুহে? বা প্লিজ, তই এইবোৰৰ মাজত নোসোমাবি। তই দুদিনৰ কাৰণে আহিছ, তই ইয়াত খাবলৈ পাইছ, পিন্ধিবলৈ পাইছ, যেনেকৈ থাকত থাক, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু এইখন এতিয়া আমাৰ ঘৰ। আমাৰ ঘৰখন আমি কেনেকৈ চলাওঁ সেইটো আমাৰ কথা। তোৰ মাজত মাতিবলৈ কোনো দৰকাৰ নাই। চুপ থাক, বাহিৰত কেনেকৈ ক'বলৈ আহিছ? হা, তাই এইখন ঘৰৰ ছোৱালী। তাই এতিয়া এইখন ঘৰত অধিকাৰ নাই বুলি তই ক'বলৈ আহিছ নেকি? হা, তাই এইখন ঘৰত সদায় অধিকাৰ থাকিব। তাই কি বেয়া কথাটো কৈছে? তাই ভাল কথাই কৈছে। মই তহঁতে স্কুললৈ ওলাই যাবি, ৰাতিপুৱাই সেই ভাত পানী বনাই পেলাই তহঁতৰ মুখ আগত দিব লাগে। মই কি চাকৰনি? হা, মই এতিয়া সকলো বুজি পাই গৈছোঁ। কোনো দৰকাৰ নাই। এজনী বোৱাৰী থকাৰ পাছত মোৰ ঘৰত এইবিলাক কৰি থাকিবলৈ কোনো দৰকাৰ নাই। মা, আমাৰ দৰমহাৰ টকাৰেই জানো ঘৰখন আমি চলাই থকা নাই? সময়মতে যদি ভালদৰে তাই ওলাই যাব নোৱাৰে, মই যদি সময়মতে খাবলৈ নোপোৱাকৈ ওলাই যাওঁ, তেতিয়াহ'লে আমি ইমান কষ্ট কৰাৰ অৰ্থ কি কোৱাচোন মা? মই সেইবোৰ একো নাজানো। মুঠৰ ওপৰত মই সেইবোৰ ভাত পানী বনাই পেলাই মই সেইবিলাকত লাগি থাকিব নোৱাৰোঁ। মোৰ এতিয়া বয়স হৈছে, মই সেইবোৰত লাগিব নোৱাৰোঁ। ঠিকেই কৈছা মা, কোনো দৰকাৰ নাই। বোৱাৰী থকাৰ পাছত শাহুৱেকে গেবাৰী খাটি থকাৰ কোনো প্ৰয়োজন নাই। ব'লা মা, আমাক এইখিনি বহি থকা দেখি তাৰ চকু কটকটনি লাগি আছে। ব'লা আমি ভিতৰলৈ যাওঁ। ঘৈণীয়েকে লগাই পঠিয়ালে যে। কি যে কৰোঁ নহয়, ইজনীকো বুজাব নোৱাৰি, সিজনীকো বুজাব নোৱাৰি। মুঠৰ ওপৰত মোৰ মূৰটো গৰম হৈ গৈছে ইহঁতক বুজাই। হেৰা, কি ক'লে মায়ে? মাক তুমি কৈছিলা নেকি কথাটো? নোৱাৰে বোলে, নোৱাৰে তোমাক সহায় কৰিব নোৱাৰে। ঘৰখনত বোৱাৰীজনী থাকোঁতে বোলে কাম কৰিব নোৱাৰে। শুনিলানে সিহঁতৰ কথা? মাথাটো মোৰ কিবা গৰম হৈ গৈছে। নালাগে দিয়া, তুমিও নবনাবাচোন, কি হয় চাওঁ। নাই,
মই তেনে কৰিব নোৱাৰোঁ। তেওঁলোকে মোক যি কৰে কৰক। হ'ব দিয়া, আজিৰ পৰা আৰু 1 ঘণ্টা আগত উঠিম। মুঠৰ ওপৰত সোনকাল কৰিবলৈ চেষ্টা কৰিম। ঘৰখনৰ বোৱাৰীজনী হৈ মই যদি নবনোৱাকৈ থাকোঁ তেতিয়াহ'লে কাজিয়াখন আৰু বাঢ়িবহে। হ'ব দিয়া, মই যদি ভাত পানীকেইটা বনাই কাম বনখিনি সকলোবোৰ নিয়াৰিকৈ কৰিব পাৰোঁ তেতিয়াহ'লে যদি তেওঁলোক সুখী হয় তেনেকৈয়ে হওক দিয়া। মই আৰু কষ্ট কৰিম। হা হা, তুমি চাহকণ খাই লোৱাহি। মই ভাতকেইটা তুলি থৈ আহিছোঁ। ভাজি চাজি কিবা এটা বনাওঁগৈ। বায়েকজনী আহি মমিহঁতৰ ঘৰখনৰ সকলোবোৰ সাল সলনি কৰি পেলালে। মুঠতে বায়েকৰ কথা মতেহে ঘৰখন চলিব। মাক দেউতাকক লগাই সম্পূৰ্ণ বেয়া কৰি দিলে বোৱাৰীয়েকৰ লগত। আৰু মমিৰ প্ৰতিটো কথাতে অসন্তুষ্টি দেখুৱাবলৈ ল'লে। মমিক দেখিব নোৱাৰা কৰিবৰ কাৰণে বায়েকে খোজে প্ৰতি মমিক অপৰাধ দেখুৱাবলৈ ল'লে। মমি অ' বাইদেউ কওকচোন। মই মানে স্কুলৰ পৰা আহি অকণমান শুইছিলোঁ। গাটোৰ বৰ এটা ভাল লাগি থকা নাই, সেয়েহে। হ'ব দিয়া, তুমি ভাস্কৰক লগাই নোৱাৰিলা ন? মাক কাম বনত লগাব, ভাত বনাবলৈ নোৱাৰিলা নহয়। সেইকাৰণে এতিয়া বাহানা বনাবলৈ আহিছা নহয় জানো? তোমাৰ গা বেয়া বাহানা। বোৱাৰী মানুহ হৈ আহিছা যেতিয়া এইখন ঘৰলৈ, তুমি বোৱাৰী হৈ পেলাই সকলোবিলাক কাম নিয়াৰিকৈ চলাবই লাগিব। বেমাৰ হ'লেও কাম কৰিব লাগিব। শুনা, আমাৰ মুনিয়ে ভাত কেইটামান বোলে সেই ভাজি পেলাই দিব লাগে তাইক বোলে। ফ্ৰাইড ৰাইচ নে কি যে সেইটো বনাই দিয়াচোন তুমি অলপ। বৰ আমনি কৰি আছে তাই। বাইদেউ আপুনি এইবোৰ কি কৈছে? মই মিছা কোৱা নাই। সঁচাকৈ গাটো মোৰ একেবাৰে ভাল লগা নাই। বেয়া নাপায় যদি আপুনিয়ে বনাই দিয়কচোন তাইক। কি হ'ল? তাৰমানে এতিয়া ঘৰত মই কাম কৰি খাব লাগিব। মই তাৰমানে ঘৰখনত আছোহি কাৰণে তোমাৰ চকুকেইটা মানে শান্তি লগা নাই দেখি, হয় নহয়? এতিয়া সেইটো কাৰণে তুমি মোক কামত লগাইছা, হা? বাইদেউ, মইনো কেতিয়া তেনেকৈ ক'লোঁ? মোৰ গা বেয়া কাৰণেহে মই তেনেকৈ কৈছোঁ। হ'ব দিয়ক, আপোনাৰ কথা ৰাখিম। মই বনাই দিছোঁ, ৰ'ব। বেটি, তাই একেবাৰে বৰ চাকৰি কৰা লেবেল দেখাব আহে। তই চাকৰি 1000টা কৰ, ঘৰৰ কাম নকৰিলে হ'বনে? বোৱাৰী, এই দেখোন এতিয়ালৈকে পাকঘৰলৈ অহাই নাই। চাহ একাপ খুজি আছোঁ অথনিৰ পৰা। আনকালে দেখোন এইকণ সময় মোক চাহ দিয়েগৈ, আজি দেখোন দিয়া নাই। মমি হেৰি কি হ'ল? কিয় ইমানকৈ চিঞৰি আছেনো? এজনী এতিয়ালৈকে পাকঘৰলৈ অহা নাই, কিবা হ'ল? তাকেতো মই কৈ আছোঁ, অথনিৰ পৰা চাহ একাপ খাবলৈ বৰ মন গৈ আছে। আনকালে এইকণ সময় দিয়ে যে আজি দিয়া নাই, সেইকাৰণে বোলো পাকঘৰে পালোহি। আকৌ পাকঘৰ দেখিছোঁ মানুহ দুনুহ নাই দেখোন। নাজানো এইবোৰ কিহৰ ভাও ধৰি ৰুমত সোমাই আছে। এইবোৰৰ বাহানা, এইবোৰ কৰিব লাগে বুলি, ঘৰত কাম কৰিব লাগে বুলি বাহানা। মই চব বুজি পাইছোঁ। মোক কামত লগাবলৈ এইবোৰ চব বাহানা। মা, তুমি এইবোৰ কি কৈছা হা? তুমি দেখা নাই মমিৰ কিমান জ্বৰ উঠিছে? হা, তুমি সকলোবোৰ জনাৰ পিছতো দেউতাক কিয় এনেকৈ কথা কৈছা? জ্বৰ হৈছে? হোৱা নাই, ভাও ধৰিছে। তেতিয়াহে কামৰ পৰা হাত সাৰিব পাৰিব। নাজানো বুলি ভাবিছে। মা, তুমি একদম ঠিক কথা কৈছা। 1 নম্বৰ বুদ্ধিয়কী। কাম কৰিব লাগে বুলি তাই এইকেইদিন কৰিবলৈ পাইছে যে ভাতে পানীয়ে সকলোবোৰ, সেইকাৰণে এতিয়া বেমাৰৰ বাহানা বনাইছে। এইবোৰ মই সকলো গম পাইছোঁ। বাইদেউ, তই এইবোৰৰ মাজত নোসোমাবি। তোক মই আগতেও কৈছোঁ, তই কিয় এনেকুৱা কৰিছ এই ঘৰখন? হা, তই দেখোন কিবা এটা ভালকৈ বুজোৱাত চাই বেয়াকৈ কৈ ঘৰখনত সমস্যাবোৰ আৰু বঢ়াবহে বিচাৰিছ। চুপ, একদম চুপ। তাই কি মিছা কথা কৈছে? এনেই নকয় নহয়। ছোৱালীবিলাকৰ মাক বাপেকলৈ মৰমটো বেছি। ল'ৰা এজনী অনাৰ পাছত গ'ল আৰু মাইকী তলতীয়া হ'বলৈ গ'ল। দেউতা, তুমি একদম ঠিক কথা কৈছা। মাইকী তলতীয়া হোৱাৰ পাছত মাক বাপেক বাই ভনী সকলোকে এৰি দিয়ে, কাকো চিনি নোপোৱা হয়। ইয়াৰ ক্ষেত্ৰতো সেই একেটাই হ'ল। তহঁতে এইবোৰ কৈছ কি? হা, আৰে মমিয়ে ইমানখিনি কৰি দিয়াৰ পিছতো তহঁতে তাইক লৈ কিয় সন্তুষ্ট নহয়? হা, তাইক চাকৰিৰ লগতে ঘৰখনো ইমান ধুনীয়াকৈ চম্ভালাৰ পাছতো তহঁতে তাইৰ নিচিনা বোৱাৰী এজনীক এনেকৈ ক'বলৈ অকণো বেয়া লগা নাই? প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম বন কৰি পেলাই খুৱাইছে তহঁতক। হা, তাৰপিছত তাই আজি গাটো বেয়া হ'লতে তহঁতে তাইক ভাও ধৰা বুলি ক'ব পৰা হ'লি? কি হৈছে এইবোৰ ইমান হুলস্থুল? কি হৈছেনো? দেখিলা মা, এতিয়া কেনেকৈ উঠি আহিব পাৰিলে? অথনিৰ পৰা জ্বৰ বুলি ভাও ধৰি থাকি ৰুমত সোমাই আছিল, এতিয়া পিছে কেনেকৈ আহিব পাৰিলি তই? বাইদেউ, আপুনি এইবোৰ কি কৈছেনো? মইনো ক'ত ভাও ধৰিলোঁ? মোৰ জ্বৰ সঁচাকৈ উঠিছে। মোৰ গাতে হাত দি চাওকচোন। আপোনালোকৰ হুলস্থুল শুনিহে মই উঠি আহিলোঁ। হ'ব মহাৰাণী, মোক কামত লগোৱাৰ বুদ্ধি ভাঙিব নালাগে। ভালদৰে জনা আছে এইবোৰ। কি মই ভাও ধৰিছোঁ? আপুনি মোক ক'ব পাৰিলে তেনেকৈ? ইমানখিনি কৰি দিয়াৰ পাছতো আপোনালোকে মোকেই ভুল বুজিলে। মোৰ এতিয়া গা বেয়া হ'লতো মই ভাওহে ধৰা হ'ল। কি মিছা মাতিছে মাৰে? কি মিছা মাতিছে? হা, মোৰ ছোৱালীজনী ঘৰত থকাৰ কাৰণে তহঁত দুটাৰ চকু পৰিছে। ফ্ৰীকে খাবলৈ পাইছে বুলি নহয় জানো? তহঁতে কৰি খুৱাইছে যে, সেইটো কাৰণে তহঁতে আমাক ইয়াৰ হেকান পাৰিবলৈ আহিছ। হা, দেউতা, তুমি কি চালেবেৰে কোবোৱা কথা কৈছা? কেতিয়া ক'লো তেনেকৈ, কোৱাচোন? প্লিজ, আপোনালোকে এনেকৈ হুলস্থুল নকৰিব। মই সঁচাকৈ কৈছোঁ, মোৰ গা বেয়া। হ'ব দিয়ক, মই বনালে যদি সকলোৱে খাই মই বনাই দিম। বেমাৰ হৈ থকা মানুহৰ হাতেৰে বনোৱা খাম বুলি যদি আপোনালোকে ভাবিছে, মই বনাই দিম, লাগিলে মোৰ যিয়েই নহওক। হ'ব। কিমান ভাও ধৰিব পাৰা আৰু বোৱাৰী তই? হা, কিমান ভাও ধৰিব নোৱাৰা আৰু?
তোৰ কথা মই জানিবলৈ বাকী নাই আৰু ইমানখিনি একেবাৰে ভাও ধৰিবলগীয়া হৈছে ভাতকেইটা বনাবৰ কাৰণে হা বোৱাৰী হৈ আহিছ যেতিয়া ঘৰ এখনত কৰিবই লাগিব তাত আৰু সেই এইবোৰ বাহানা বনাই লাভ নাই নহয় মা হাতখনে চুই নোচোৱাহি কেলে তাইৰ গাটো কিমান গৰম হৈ আছে ইমানখিনি কোৱাৰ পাছতো তোমালোকে কি এইবোৰ আবুল-তাবুল বকি আছা কিয়নো বকিব হা অথনিৰ পৰা দেউতাই চাহ একাপ খাবলৈ পাৰে চিঞৰত গগন ফালিছে কিন্তু তোৰ ঘৈণীয়েৰে উঠি আহি পেলাই চাহ একাপ দিবহি পৰা নাই আৰে মোৰ মানুহজনী যে চাহ দিব লাগে তই কি চাহ একাপ বনাই দেউতাক দিব নোৱাৰ হা ক'ৰবাত লিখা আছে নেকি যে বোৱাৰীজনীয়ে চাহ একাপ বনাই দিব লাগিব বুলি হা চুপ থাক তই কি ইমান ডাঙৰ ডাঙৰ তাইৰ কথা ক'বলৈ আহিছ মাইকী তলতে হ'লে এনেকুৱাই হয় আৰু ঠিক আছে ইমানখিনি কৰি দিয়াৰ পাছতো যেতিয়া তোমালোকে মূল বুজি নাপালা আজিৰ পৰা এইখন ঘৰ দুখন হওক দুটা ভাগ হওক তোমালোকৰ মতে বনাই খোৱা আৰু আমি আমাৰ মতে বনাই খাম তোমালোকক তাই ইমান কষ্ট কৰি স্কুলৰ পৰা আহিও ভাত বনাই খুৱায় ৰাতিপুৱা সোনকালে উঠি পেলাই তাই সকলো কাম বন কৰি ভাত পানী সকলোকে দি বাচন বৰ্তন ধুই তাই ঘৰখনৰ কাম বনবোৰ কৰি ওলাই যায় ইমানখিনি কৰি দিয়াৰ পাছতো যেতিয়া তোমালোকে তাইক গুণ গাবলৈ নিশিকিলা আজি জ্বৰ হওঁতে সামান্য জ্বৰত তাইক তোমালোকে কিবা এটা কৰি দিয়াত চাই তাইক ভাও ধৰিছে বুলি ক'ব পাৰিলা যেতিয়া নালাগে মোৰ পত্নীয়ে এইখন ঘৰত বনাই খোৱাবলৈ আমি দুটাই বেলেগকৈ বনাই খাম আৰু তোমালোকে নিজেও বনাই খাবা বা তই কৰিব নোৱাৰা নহয় যা মা দেউতাক আজিৰ পৰা তই ভাত বনাই দিবি এইখন ঘৰত আছ যেতিয়া তই কৰিব পাৰিবি ব'লা মম্মী আমি বেলেগকৈ ভাত খাম হেৰি আপুনি এইবোৰ কি কৈছে নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে আপুনি এইবোৰ কথা নক'ব মহাৰাণীৰ ভিতৰতে সকলোবোৰ ল'ৰাটো শিকাই আনিছ আৰু এতিয়া মানুহৰ আগত ভলি বনাই দেখিবলৈ আহিছ দেখিলা আৰু অলপমান কৰি দিয়া আৰু অলপমান গুণ গোৱা আৰু অলপমান কষ্ট কৰি খুৱাই থাকা দেখিলা তোমাৰ কথা কি বুলি ক'লে সঁচাকৈ মা মই ক'বলৈ বাধ্য হৈছোঁ আপোনালোকে মোক ইমান কিয় পৰ বুলি ভাবিলে মা আগতেতো আপুনি এনেকুৱা নাছিলে মই এইবোৰ একো লগোৱা নাই মা তেওঁ নিজেই কৈছে আপুনি কিয় বুজি নাপায় মা হ'ব দিয়ক আপোনালোকে যেতিয়া মোক ভুল বুজিলে এখেতে যি কয় মই আজিৰ পৰা তাকেই শুনিম কাৰণ এখেতে মোৰ কষ্টবোৰ বুজি পায় গতিকে মই মোৰ দুখ কষ্ট বুজি পোৱা মানুহৰ লগতে থাকিম তেওঁৰ কথাই শুনিম দেখিলি মাজনী ঘৈণীয়েকৰ কথা মতে সি কিখন কৰি পেলালে দেখিলি এতিয়া সিহঁতে বেলেগকৈ বনাই খাব একেখন ঘৰতে বেলেগকৈ খাই থাকিব এই দুদিন দেখিবলৈকে মোৰ বাকী আছিলে সঁচা দেই মা ৰাম ইয়াক মই ভাল মাইকী তলতে দেখিলোঁ আৰু ই যে ঘৈণীয়েকৰ কাৰণে যে নিজৰ মাক বাপেকক এনেকৈ ক'ব পাৰিলে মই যে ভবা নাছিলোঁ দেই এয়াই কপাল মোৰ ল'ৰা তুলি এয়াই কপাল হ'ল মোৰ হেৰা শুনিছা নাই ক'লৈ লাগে তুমি মাষ্টৰনি লেবেল দেখুৱাবলৈ আহে পাইছা মছলা হেৰা শুনিছা কি হ'ল নহয় মানে তুমি সেই ভাইৰাক ক'লা যে মাইকী তলতীয়া বুলি মইতো সেই তোমাৰ তলতেই থাকোঁ কি হ'ল কি কথা তুমি হা এইখন ঘৰত থাকিবলৈ মন আছেনে নাই হা নিজৰ ঘৰততো মাটি বাৰীকণটো নিজৰ নামত কৰি ল'ব নোৱাৰিলে হা মাৰ লগত কথা এটা ক'ব নোৱাৰো দেখিছ ভাইটিয়ে এতিয়া আমাৰ মাক কেনেকৈ কথা ক'ব পাৰিছে তোৰ সেইবিলাক সাহস আছে হা যা মোৰ চকুৰ সন্মুখৰ পৰা এতিয়াই যা নহ'লে তোৰ ঘৰত গৈ মাৰ ঘৰত বাপেৰৰ ঘৰত গৈ থৈ আহিমগৈ নি গম পাই যাবি মোৰ লগত ইয়াত আনি পেলাই খুৱাই বোৱাই থকাৰ কাৰণে সিহঁতে একদম ক'বাই গললৈ জঁপিয়াবলৈ নিদিছে কিন্তু কৈ দিলোঁ হ'ব দিয়া মই আহিছোঁ দিয়া মই মাইনাকে অকণমান লওঁগৈ তাইকে অকণমান খেলাই থওঁগৈ হ'ব দিয়া তুমি সেই মোক গালি পাৰি থাকিব নালাগে এতিয়া হা কাম নাইকিয়া কৰি মোৰ পিছে আহি ইয়াতে সোমাই আছেহি মাকৰ কথা এষাৰ ক'ব নোৱাৰে জীয়েকৰ কথা শুনি সাদৰী বোৱাৰীজনীক নিজৰ পৰা বেলেগ কৰি ল'লে আৰু এতিয়া নিজেই কৰি জীয়েকক খুৱাবলগীয়া হৈছে গোটেই গাটো মানে এনেকুৱা বিষাইছে নহয় বৰ বিষাইছে পাই মা মই অথনিৰ পৰা যে তোমাক চিঞৰি আছোঁ তুমি শুনিছানে নাই বিন্দাছ মানে একেবাৰে চোফাত আহি পেলাই শুই আছাহি নহয় জানো কি হ'লো মোৰ ইমান কঁকালটো বিষ হৈছে নহয় সেইকাৰণে অকণমান পৰি দিছোঁ অঁ কঁকালৰ বিষ কি কঁকালৰ বিষ আকৌ তুমি যে কি যে নহয় অকণমান বিষ এটা হ'লে মানে মানুহজনী কিবা হৈ যোৱা আৰু অথনিৰ পৰা একেবাৰে মুনিয়ে ৰুটি খাম বুলি কোৱা নাই জানো ৰুটি কেইটামান বনাই দিয়াচোন তাই খাবৰ কাৰণে সেইটোতো কৰি দিব নোৱাৰা নে যাচোন যা তই বনাই দেগৈ মোৰ সঁচাকৈ বৰ সাংঘাতিক কঁকালৰ বিষ এটা ধৰিছে গাটোও কিবা ভাল লগা নাই অ' এতিয়া তাৰমানে মই থকাৰ কাৰণে মোক কৰি খুৱাবলৈ তোমাৰো গা বেয়া লগা হ'ল তোমাৰো তাৰমানে তোমাৰ বোৱাৰীৰ নিচিনাকৈ ভাও ধৰিব হ'ল নহয় জানো মই সকলো গম পাইছোঁ মই থকাৰ কাৰণে তোমালোকৰ এইবিলাক হৈছে প্ৰব্লেম হেতি তইনো কি কথাবোৰ কৈছ বাৰু তই কিয় বুজি নাপাৱ মোৰ গাটো বেয়া লাগিছে কাৰণেহে তইনো কিবা এটা বনাই দিব নোৱাৰ নে তাইক ময়ে যে বনাই দিব লাগে হ'ব দিয়া তোমাৰ বাহানা মই গম পাই গ'লোঁ তুমি মোক কামত লগাবৰ কাৰণে এইবিলাক বাহানা কৰিবলৈ আহিছা হা হ'ব মই চব গম পাইছোঁ নাথাকোঁ এতিয়াই গুচি যাম মই ইয়াৰ পৰা কি
তই মাৰক বাহানা বনাইছো বুলি ক'বলৈ আহিছ আই হা তই কি বুজিবি মোৰ কিমান কঁকাল বিষ মোৰ গোটেই গাটো একেবাৰে বিষ বিষ লাগিছে জ্বৰে নে কিনে গম নোপোৱা হৈ গৈছোঁ মই ইমানেই বিষাইছে তই মোৰ বেমাৰৰ সময়ত কিবা এটা কৰি দিয়া সলনি এতিয়া কিবা এটা কৰিব লাগে বুলি ঘৰলৈ যাবলৈ ওলাইছ কি কথা কৈছ তই এইবোৰ যাম নাথাকো ইয়াত এখন দেখো নাথাকো মই হেৰা শুনিছা নাই আমাৰ বেগ চেগবোৰ উলিয়াই না নাথাকো আৰু মই এইখন ঘৰতে মই তালৈ গুচি যাম ইয়াত নাথাকো মই কি কথাবোৰ কৈছ বাৰু তই হা তোকনো বাৰু কোনে কি ক'লে তই থকাৰ কাৰণে বাৰু কিয় বাহানা বনাম কচোন হা ইমান দিনেতো তই ঘৰখনতে আছ মই কিবা কৈছো জানো তোৰ কথা শুনিয়ে মই বোৱাৰীজনীক একো কাম কৰি নিদিয়া হ'লো মই বহি বহি খাইছিলোঁ কিন্তু একো নকৰা হ'লো সিহঁতি যেতিয়াৰ পৰা বেলেগ হ'ল তেতিয়াৰ পৰা এতিয়া মই সকলোবোৰ নিজে কৰি তহঁতক গোটেইকেইটাকে খুৱাইছোঁ নাই বাৰু কচোন ইমানখিনি কৰাৰ পিছতো তই যে মোক এনেকৈ কৈছ হ'ব মা মই বুজি পাবলৈ নাই মোক কৰি খোৱাৰ কাৰণে যে তোমাৰ এইবোৰ বাহানা মই ভালদৰে গম পাই গ'লোঁ সেইকাৰণে মই এইখন ঘৰত আৰু এখন টেকো নাথাকো তোমাৰ যি হয় হৈ থাকক মোৰ তাত কোনো দৰকাৰ নাই তই মোক কেনেকৈ ক'ব পাৰিলি তই নিজৰ মাৰক তই তেনেকৈ ক'ব পাৰিলি হা তই এনেকৈ ক'ব পাৰিলি মোক হ'ব এতিয়া কান্দি দেখুৱাব নালাগে সেইখন ঘৰত মই সা সম্পত্তি পোৱাৰ জহত খঙত ওলাই গুচি আহিছিলোঁ যাতে সিহঁতে মোক মৰমতে মাতি নি পেলাই আকৌ সা সম্পত্তিবোৰ মোৰ নাম কৰি দিয়ে কিন্তু ইমান দিনলৈকে খা খবৰ নল'লে গতিকে মই ইয়াত থাকি লাভ নাই তাতে থাকি যুঁজিব লাগিব তেতিয়াহে মাটি সম্পত্তিবোৰ মোৰ নামত হ'ব আৰু ইয়াত থাকি মই এতিয়া কি পাম ইয়াত থাকি তোমাৰ এতিয়া এইবিলাক কঁকালৰ বিষ কিবা বিষ হ'ব তুমি বেমাৰী হ'লা এতিয়া মই সেইবিলাক সেই কামবিলাক মইহে কৰিব লাগিব নোৱাৰো দেই মই ইমান কাম কৰি থাকিব তোমালোকে যি কৰা কৰি থাকা মই আহিছোঁ হেৰা শুনিছা নাই ছোৱালীজনী লৈ আহা আৰু বেগটোৰ লগত লৈ আহা আমি ঘৰলৈ যাওঁ ইয়াত আৰু এখন্তেকো থাকিব নোৱাৰোঁ মই ইয়াত মই গেবাৰী কৰি কৰি খুৱাব নোৱাৰোঁ মাজনী শুনচোন আৰে তই এনেকৈ ওলাই যাম বুলি যাব পাৰিলি মোক বেমাৰী মাজনী কেনেকৈ এৰি থৈ তই কেনেকৈ গুচি যাব পাৰিলি হা ৰচোন তই মোৰ নিজৰ ছোৱালী হৈ কেনেকৈ পাৰিলি মোক এনে অৱস্থাত এৰি থৈ যাবলৈ হেৰা কি হ'ল এই ভৰ দুপৰীয়া এনেকৈ শুই আছা যে আৰু ভাত পানী একো বনোৱা নাই নেকি মোৰ বৰ ভোক লাগিছে ভাত খাবলৈ বুলি আহিলোঁ ভাত পানী দেখোন নাই ভাত বনালেহে খাব পাৰিব মোৰ গোটেই গাটো বিষ হৈছে কি হৈছে নাজানো কঁকালে চকালে একেবাৰে বিষত থাকিব পৰা নাই সেইকাৰণে ভাত পানী বনাব পৰা নাই অ কেলে এই মাজনী ক'লৈ গ'ল তাইতো ভাত কেইটামান বনাব পাৰে তাই নাই নহয় ক'ৰ পৰা ভাত বনাব নাই কোনে গ'ল তাই গুচি গ'ল একেবাৰে গুচি গ'ল তাই নিজৰ ঘৰলৈ একেবাৰে গুচি গ'ল সিমানকৈ ক'লো বোলো মোৰ গা বেয়া তই নাযাবিচোন নাই তাই নুশুনিলে মোৰ গা বেয়া কাৰণে তাই বোলে কাম কৰি কৰি খুৱাব লাগিব মোক আমাক ইয়াত কাম কৰি খোৱাৰ জহত তাই ইয়াৰ পৰা গুচি গ'লগৈ তাইৰ কথা শুনিয়ে ইমান সাদৰী বোৱাৰীজনীৰ লগত বেয়া হৈ ল'লোঁ ঘৰখন ধ্বংস কৰি ল'লোঁ আৰু এতিয়া তাই আমাক এনেকৈ এৰি থৈ গুচি গ'ল জানেনে কি তাই তোমাক তেনেকৈ ক'লে আমাৰ নিজৰ ছোৱালীজনী হৈ তাই আমাৰ লগত এনেকুৱা কৰিলে তোমাৰ বেমাৰৰ সময়ত তাই নিজৰ ছোৱালীজনী হৈ থাকিবহে লাগিছিল তাই সঁচাকৈ এনেকৈ কৰিছে বুলি মোৰ বিশ্বাসেই হোৱা নাই আপুনি বিশ্বাস নকৰিলে কি হ'ব তাই এনেকুৱাই কৰি থৈ গৈছে আমাৰ লগত তাই যহতে নিজৰ ল'ৰা বোৱাৰীৰ লগত বেয়া হৈ ল'লোঁ কিমান সুন্দৰকৈ আমাৰ ঘৰখন চলি আছিল তাই কথা লগাই বোৱাৰীজনীৰ ঘৰতে মোক বেয়া কৰি ল'লে আৰু এতিয়া তাই মোক এনেকৈ এৰি থৈ গুচি গ'ল সঁচাকৈ ময়ো তাইৰ কথা শুনিয়েই বোৱাৰীজনীক বহুত কথা শুনালোঁ বহুত ডাঙৰ ভুল কৰিলোঁ জানা আমি বহুত ডাঙৰ ভুল কৰিলোঁ আপুনি ঠিকেই কৈছে আমি বহুত ডাঙৰ ভুল কৰিলোঁ ছোৱালীজনীৰ কথা শুনি আমি বোৱাৰীজনীৰ লগত বহুত অন্যায় কৰিলোঁ মই এতিয়াহে বুজি পাইছোঁ বহুত ডাঙৰ ভুল কৰিলোঁ আমি মা আপোনাৰ কি হৈছে মা আপুনি এনেকৈ বিচনাত পৰি থাকিবলগীয়া হৈছে তুমি এইকণ সময় এনেকৈ বিচনাত পৰি আছে যে নকবি আৰু গোটেই গাটো বিষ জ্বৰ কি হৈছে নিজেই গম পোৱা নাই তাকেইতো মই খবৰটো পায়েই চিধাই আহিছোঁ মোক মুন্মীয়ে ফোন কৰিছিল বোলে বৰমাৰ গা ভাল নহয় ঘৰত কোনো নাই সেয়েহে মই অৰ্ধচুটিলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আৰু এখেতকো ফোন কৰি মাতি দিলোঁ ডাক্তৰৰ ওচৰলৈ নিবলৈ ব'লক মা আমি আপোনাক ডাক্তৰৰ ওচৰলৈ লৈ যাম মা ব'লা ডাক্তৰৰ ওচৰলৈ ব'লা এনেকৈ ঘৰত পৰি থাকিলে জানো বেমাৰ ভাল হ'ব মা আপুনি কিয় কন্দা কটা কৰিছে আমি আছোঁ নহয় আপোনাৰ ভাল হৈ যাব চিন্তা কৰিব নালাগে ব'লক আমি আপোনাক ডাক্তৰৰ ওচৰলৈ লৈ যাম বোৱাৰী মোক ক্ষমা কৰি দিয়া বোৱাৰী তোমাৰ লগত মই ইমানখিনি কৰাৰ পিছতো আজি মোৰ গা বেয়া হালতে তুমি এনেকৈ
ক্ষমা কৰি দিয়া। তোমালোকৰ লগত আমি কি কৰিলোঁ, অথচ আজি আমাৰ কাষত তোমালোকে থিয় দি আছা। ছোৱালীজনীৰ কথা শুনি ঘৰখন ধ্বংস কৰি পেলালোঁ আমি। পাৰা যদি এই বুঢ়া বুঢ়ী মাক দেউতাৰ অলপ তোমালোকে ক্ষমা কৰি দিয়া। দেউতা, আপুনি এইবোৰ কি কৰিছে? আমি আমি আপোনালোকক একো বেয়া পাই থকা নাই দেউতা। মনটো বেয়া লাগিছিল। ইমান দিনে আমি একেলগতে ধুনীয়াকৈ চলি আছিলোঁ, কিন্তু হঠাতে আমাৰ ঘৰখন থান বান হৈ গৈছিল। কিন্তু আমি আপোনালোকক কেতিয়াও এনেকৈ এৰি থৈ যাব নোৱাৰোঁ মা, কেতিয়াও এৰি থৈ যাব নোৱাৰোঁ দেউতা। আপোনালোকক সদায় আমাৰ লগত ৰাখিম। আপোনালোকৰ বিপদৰ সময়ত আমিয়ে থিয় দিব লাগিব, আৰুনো কোনে দিব কওকচোন? মোক ক্ষমা কৰি দিয়া মমী, মোক ক্ষমা কৰি দিয়া। মই তাইৰ কথা শুনি তোমাৰ লগত বৰ অন্যায় কৰিলোঁ। আজি মই বুজি পালোঁ, সকলো বুজি পালোঁ। মোক ক্ষমা কৰি দে, তহঁত দুয়োটাই মোক ক্ষমা কৰি দে। এতিয়া বুজি পালা নহয় মা? সেইটো কাৰণে নিজে কিছুমান কথা চিন্তাধাৰা কৰি ক'ব লাগে। আগৰ পৰা আমাৰ ঘৰখন কিমান সুন্দৰকৈ চলি আছিল, মাজতে বা আহি সকলো খেলি মেলি কৰি দিলে। তাই হ'ল ওলাই যোৱা ছোৱালী। তাইৰ কথা শুনি তোমালোকে ঘৰখন দুফাল কৰি পেলাইছিলা, কিন্তু আজি দেখিলা নহয় কি পৰিস্থিতিৰ সন্মুখীন হ'লা। বাৰু এতিয়া সেইবোৰ বাদ দিলোঁ, আমি আকৌ পুনৰ আগৰ দৰে থাকিম। তোমাক এতিয়া মই হস্পিটেললৈ লৈ যাম, ব'লা। দেৰি কৰি লাভ নাই। গৰম পানী অকণ কৰি লওঁগৈ, টেবলেট চেবলেট দিলে খাব লাগিব। আপুনি গাড়ীখন উলিয়াই যাওক। ঠিক আছে দিয়া, মই উলিয়াওঁগৈ। তুমি পানীকণ কৰি মাক ধুনীয়াকৈ উলিয়াই লোৱা। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।